আপোনাৰ চেনেলটো যদি গ্ৰ' কৰিবলৈ বিচাৰিছে তেন্তে আপোনাৰ ভিডিঅ'ৰ শেষত এণ্ড স্ক্ৰীন লগাই লওক। তাৰ দ্বাৰা আপোনাৰ বহুখিনি লাভ হয়। কি লাভ হয় আজি আপোনালোকক মই ক'ম। যদিহে আপোনাৰ ভিডিঅ'টো কোনোবাই প্লে কৰিলে, প্লে কৰাৰ পিছত একেবাৰে শেষলৈকে চালে, শেষলৈকে চোৱাৰ পিছত আপোনাৰ ভিডিঅ'টোত যদি এণ্ড স্ক্ৰীনত আপোনাৰ সেই ভিডিঅ' ৰিলেটেড ভিডিঅ' পায়, তেনেহ'লে তেওঁ তেতিয়াই তাতে যদিহে তেওঁৰ পচন্দ হয় তেওঁ তাতে প্লে কৰিব। প্লে কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টোৰ ভিউৱাৰ্ছ বাঢ়িলে, ভিউৱাৰ্ছ বঢ়াৰ লগতে আপোনাৰ ৱাটচ টাইম বাঢ়িলে, ৱাটচ টাইম বঢ়াৰ লগে লগে আপোনাৰ ভিডিঅ'বিলাক গ্ৰ' হ'ব। যিকেইটা ভিডিঅ' আপোনাৰ চাই গোটেইকেইটা ভিডিঅ'ৰ পিছত যদি এণ্ড স্ক্ৰীন পায় তেতিয়াহ'লে তেওঁ নিশ্চয় প্লে কৰিব। আৰু তাৰ লগতে আপোনালোকক মই আজি দেখুৱাম ছাবস্ক্ৰাইব বটন কেনেকৈ এণ্ড স্ক্ৰীনত লগাব পাৰি। তাৰ দ্বাৰা আপোনাৰ লাভ হ'ব। ছাবস্ক্ৰাইব বটন লগোৱাৰ পিছত যদিহে কোনোবা এজন লোকে ছাবস্ক্ৰাইব আপোনাক কৰিবলৈ নাজানে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ পিছত ছাবস্ক্ৰাইব বটনটো পোৱাৰ লগে লগে আপোনাৰ ভিডিঅ' যদি তেওঁ চাই ভাল পাইছে, তেতিয়াহ'লে তেওঁৰ এণ্ড স্ক্ৰীনত আপোনাৰ ছাবস্ক্ৰাইব বটনটো পোৱাৰ লগে লগে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম এণ্ড স্ক্ৰীন কেনেকৈ লগাব আৰু আপোনাৰ ভিডিঅ'টোৰ মাজত ছাবস্ক্ৰাইব বটন এণ্ডত কেনেকৈ লগাব পাৰি। প্ৰথমতে আপুনি আপোনাৰ চেনেলটো অপেন কৰি লওক। যদিহে আপুনি মোবাইলত কৰিবলৈ বিচাৰে তেনেহ'লে আপুনি গুগল ক্ৰমত অপেন কৰিব লাগিব। গুগল ক্ৰমত অপেন কৰি আপুনি ইউটিউব ডেস্কটপ চাইটত ক্লিক কৰি তাত আপুনি আপোনাৰ এণ্ড স্ক্ৰীন লগাই ল'ব পাৰিব। যদিহে আপোনাৰ লেপটপ আছে তেনেহ'লে বহুতেই সুবিধা হয়। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টোত লেপটপৰ জৰিয়তে দেখুৱাম। আপুনি প্ৰথমতে ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব লাগিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে লেফ্ট চাইডে আপোনাৰ ভিডিঅ' বুলি আহিব তলত। ভিডিঅ'টো 2 নম্বৰত আপুনি ভিডিঅ'ছত ক্লিক কৰিব। ভিডিঅ'ছত ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিঅ'বোৰ আহিব। মই আপোনাক দেখুৱাই দিওঁ। এই ভিডিঅ'টো আপোনাক মই প্লে কৰি দেখুৱালোঁ। ইয়াতে আপুনি 3টাকৈ ভিডিঅ' লগাব পাৰিব। ওপৰত 2টা আৰু তলত 1টা। যদিহে আপুনি ইয়াতে ছাবস্ক্ৰাইব বটনটো নলগায় তেতিয়াহ'লে আপুনি ইয়াতে আৰু এটা ভিডিঅ' দিব পাৰিব। গতিকে আমি আহক এইটো কেনেকৈ কৰিব পাৰি। মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম এণ্ড স্ক্ৰীন কেনেকৈ লগাব। ইয়াতে আপুনি ভিডিঅ'টো ক্লিক কৰিব। ভিডিঅ'টোত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ আহিব। এইটো পেজ অহাৰ পিছত আপোনাৰ ৰাইট চাইডে আছে এণ্ড স্ক্ৰীন। আপুনি ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা পেজ আহিব। ইয়াতে আপোনাৰ প্ৰথমটো অপশ্যন আছে 2টা ভিডিঅ' লগাই আপুনি তলত ছাবস্ক্ৰাইব বটন এটা লগাব পাৰিব। ছেকেণ্ডত আছে আপুনি এটা ভিডিঅ' লগাই এটা ছাবস্ক্ৰাইব লগাব পাৰিব। তাৰ পিছত আপোনাৰ ইয়াতে আহিলে ইয়াতে লেফ্ট চাইডে ছাবস্ক্ৰাইব বটন লগাই ইয়াতে এটা ভিডিঅ' এড কৰিব পাৰিব। নহ'লে আপুনি 2টা ভিডিঅ' ইয়াতে ল'ব পাৰিব। তেনেকে তলতো আছে কেইটামান। আপুনি এইকেইটা ব্যৱহাৰ নকৰি আপুনি এই প্লাছ চিনটো ক্লিক কৰক। প্লাছ চিনটো ক্লিক কৰাৰ পিছত আপুনি ভিডিঅ'ত ক্লিক কৰক। ভিডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে 3টা অপশ্যন আহিব। মষ্ট ৰিচেণ্ট আপলোড। মষ্ট ৰিচেণ্ট আপলোডত আপুনি ইয়াৰে আগতে যিটো ভিডিঅ' আপলোড কৰিছিলে সেই ভিডিঅ'টো আপোনাৰ অট'মেটিকেলি আহি যাব। তাৰ পিছত আপোনাৰ আহিলে বেষ্ট ফৰ ভিউৱাৰ্ছ। বেষ্ট ফৰ ভিউৱাৰ্ছটো হ'ল আপোনাৰ ভিডিঅ'ত য'ত বেছি ভিউৱাৰ্ছ আছে সেই ভিডিঅ'টো আপোনাৰ অট'মেটিকেলি আহি যাব। কিন্তু আপুনি এই দুটা ক্লিক নকৰি পেলাই আপুনি 3 নম্বৰটো ক্লিক কৰিব। 3 নম্বৰ ক্লিক কৰাৰ পিছত আপোনাৰ এইবোৰ ভিডিঅ' আহিব। আপুনি সদায় মনত ৰাখিব আপুনি যি ভিডিঅ'ত এণ্ড স্ক্ৰীন লগাব বিচাৰিছে সেই ভিডিঅ'টো ৰিলেটেড যাতে হয়। ৰিলেটেড হ'লে আপোনাৰ ভিউৱাৰ্ছে চাবলৈ বেছি আগ্ৰহী হয়। এতিয়া যিহেতু মোৰ ইউটিউব ৰিলেটেড ভিডিঅ' আছিলে গতিকে মই এইটো ভিডিঅ' ইয়াতে দুবাৰ ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ওপৰত আহি গ'ল। ইয়াতে আপুনি লেফ্ট ৰাইট গোটেইফালে চাৰিওফালে নিব পাৰিব। মই ইয়াতে লগাই দিলোঁ। তাৰ পিছত যদিহে আপুনি আৰু ইয়াতে ভিডিঅ' লগাবলৈ বিচাৰে তেনেহ'লে আপুনি আকৌ প্লাছ চিনত ক্লিক কৰি পেলাই আকৌ ভিডিঅ'ত ক্লিক কৰক। তাৰ পিছত আপুনি ভিডিঅ'ত ক্লিক কৰক। ভিডিঅ'ত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ইউটিউব ৰিলেটেড মই ভিডিঅ' দিছোঁ যিহেতু ইয়াতে মই আৰু এটা ইউটিউব ৰিলেটেড ভিডিঅ' এড কৰি দিম। দিয়াৰ পিছত আপোনাৰ এনেকৈ আহিলে তাৰ পিছত আপুনি প্লাছ চিনত আকৌ ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি যদিহে ছাবস্ক্ৰাইব বটন দিবলৈ বিচাৰিছে তেনেহ'লে আপোনাৰ ছাবস্ক্ৰাইব বটনত ক্লিক কৰক। এতিয়া ছাবস্ক্ৰাইব বটনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে নিজে নিজে আপোনাৰ বটনটো আহি যাব। আপুনি ইয়াতে যিফালে নিয়ে ল'ব পাৰিব। মই ইয়াতে ৰাইট চাইডে দিছোঁ। তাৰ পিছত আপুনি ইয়াতে ছেভ কৰি দিয়ক। ছেভ কৰাৰ পিছত আপুনি এতিয়া যদিহে ভিডিঅ'টো প্লে কৰি চাই, প্লে কৰি চোৱাৰ পিছত আপুনি ইয়াতে সেয়া চাওক ভিডিঅ'টোৰ শেষত 2টা ভিডিঅ' আৰু লগতে ছাবস্ক্ৰাইব বটন আহি গ'ল। এতিয়া কোনোবাই যদি আপোনাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ বিচাৰে তেনেহ'লে ডাইৰেক্ট ইয়াতে
সাবস্ক্ৰাইব কৰিব পাৰিব আৰু যদিহে কোনোবা আপোনাৰ এই দুটা ভিডিঅ'ৰ পিছত ইন্টাৰেষ্ট আছে তেনেহলে তেওঁ ইয়াতে প্লে কৰি পেলাই চাব পাৰিব গতিকে আজি আছিল আপোনালোকলৈ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদিহে কিবা অসুবিধা পায় মোক কমেন্টত সুধিব পাৰে আজিলৈ আহিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং